আমি অত্যন্ত আশাবাদী। হিমন্ত বিশ্ব শৰ্মা এজন অক্লান্ত কৰ্মী, অফুৰন্ত তেওঁৰ শক্তি আছে আৰু আমি আশা কৰিম তেখেতৰ যিখিনি দক্ষতা আছে সেইখিনি আমাৰ জাতি মাটি ভেটি ৰক্ষাৰ ক্ষেত্ৰতেই হওক বা সংবিধান ৰক্ষাৰ ক্ষেত্ৰতেই হওক বা আমাৰ জাতীয় জীৱন সমৃদ্ধ কৰাৰ ক্ষেত্ৰতে হওক, অসমখন উজ্বলাই তোলাৰ ক্ষেত্ৰতে হওক, তেখেতে যিমানবিলাক ভাল কাম কৰি যাব ৰাইজৰ পৰা সুভাষিস পাব। আমাৰ ফালৰ পৰা শ্ৰীমন্ত শংকৰদেৱ সংঘৰ পৰা সম্পূৰ্ণ আস্থা আৰু বিশ্বাস তেখেতে পাব। ইতিমধ্যে আমাৰ যিটো নিৰ্বাচনৰ ফলাফলে তেখেতৰ বৰ গভীৰ আস্থা আৰু বিশ্বাস আমাৰ অসমৰ বিভিন্ন জাতি জনগোষ্ঠীৰ মানুহে ৰাখিছে। এই আশা ভংগ তেখেতে নকৰিব বুলি আমাৰ বিশ্বাস আছে। আমি আশা কৰিম যে তেখেতৰ আগন্তুক যি 5 বছৰীয়া কাৰ্যকাল হ'ব সেইখিনি সময়ত অসমখন এখন অতি উন্নত স্তৰলৈ তেখেতে গতি কৰাব আৰু বিশেষকৈ আমাৰ জাতি মাটি ভেটি ৰক্ষাৰ ক্ষেত্ৰত আমাৰ মাটি খিলঞ্জীয়া মানুহবিলাকৰ যাতে আমাৰ স্বাৰ্থ সুৰক্ষিত হয় আৰু আমাৰ ভৰি তলৰ মাটিখিনি যাতে খহি নপৰে সেই সম্পৰ্কে তেখেতে যথেষ্টখিনি গুৰুত্ব দিব বুলি মই আশা কৰিছোঁ আৰু তেখেতলৈ আমাৰ শুভেচ্ছা থাকিছে আৰু আমি তেখেতক বৰ আনন্দেৰে আমি আজি অভিনন্দন জনাইছোঁ। আৰু বেদখল উচ্ছেদটো বহুত কাম কৰিছে তেখেতে আৰু বেদখল যিকোনো মানুহে আমাৰ খিলঞ্জীয়া হ'লেও বা বহিৰাগতসকলে হ'লেও বেদখলটো এটা অবৈধ কাৰ্য। বেদখল মুক্ত কৰিব লাগে আৰু বেদখল মুক্ত কৰাৰ ক্ষেত্ৰত আমি তেখেতৰ লগত সহযোগিতা নিশ্চয় কৰিম আৰু সেইটো আমি কামনা নকৰোঁ। যেনেকৈ আজি ধৰক বৰদোৱাত আমাৰ যে মহাপুৰুষ শংকৰদেৱৰ আৱিৰ্ভাৱ ক্ষেত্ৰ বনালে, আমাৰ সেই ক্ষেত্ৰৰ হয়তো আধাৰশিলা ইয়াৰ আগৰ মুখ্যমন্ত্ৰী শ্ৰদ্ধেয় সৰ্বানন্দ সোণোৱালে কৰিছিলে, কিন্তু কাৰ্যত গোটেই কামখিনি হিমন্ত বিশ্ব শৰ্মাই কৰি প্ৰায় 200 বিঘা মাটি 162 বুলি কৈছে 200 বিঘা মাটি বেদখল মুক্ত কৰি আমাৰ ৰাইজক গতাই দিলে। সেইটোতো আমাৰ ৰাইজৰ সমূহীয়া সম্পদ হ'ল না। ঠিক তেনেকৈ আমি দেখিছোঁ যিমানবিলাক বনাঞ্চলতেই হওক বা চহৰ অঞ্চলতেই হওক বা য'তেই নহওক, নদীৰ পাৰতেই হওক, আজি গৰু খুটিৰ কথা আপোনালোকে দেখিছে কিমানবিলাক। সেইটো গতিকে আমাৰ এইবিলাক কাম নিশ্চয়কৈ ইতিবাচক কথা আৰু এই কথা আমি সকলোৱে তেখেতক সহযোগিতাৰ হাত আগবঢ়োৱা উচিত। কাৰণ যিটো আমি নিয়ম ন্যায়ৰ কথা কৰিছে, উচিত কথা কৰিছে, সাংবিধানিক কথা কৰিছে আৰু আমাৰ জাতিৰ হকে কাম কৰিছে, এই কথাত আমি তেখেতৰ লগত থাকিম আৰু তেখেতক শুভেচ্ছা প্ৰদান কৰিছে। কৃষ্ণ।